সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ 11 সংখ্যক মৃত্যু বাৰ্ষিকীত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ভাৰত ৰত্নগৰাকীলৈ। আৰু তেনে সময়তে ভূপেন হাজৰিকাৰ মৃত্যু দিৱসত সৃষ্টি হ'ল গামোচাক লৈ বিতৰ্ক। বহিৰাজ্যৰ গামোচাৰে শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিল চৰকাৰৰ প্ৰতিনিধি। চৰকাৰী অনুষ্ঠানত কেৱল অসমীয়া গামোচা ব্যৱহাৰ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ভৰিৰে মোহাৰি বহিৰাজ্যৰ গামোচা লৈ সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছিল সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক। জালুকবাৰীৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত বহিৰাজ্যৰ গামোচাৰে শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি ধৰা পৰিল চৰকাৰৰ প্ৰতিনিধি। নিউজ 18ৰ কেমেৰাত বন্দী হ'ল বহিৰাজ্যৰ গামোচাৰ দৃশ্য। সংবাদকৰ্মীৰ প্ৰশ্নত দুমোজাত পৰিল সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক। হাতৰ টিপত গামোচা লৈ সমাধি ক্ষেত্ৰত ত্যাগ কৰিলে সাংস্কৃতিক সঞ্চালকালয়ৰ কৰ্মীয়ে। এক্সক্লুচিভ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ আপোনাক। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক চূড়ান্ত ৰূপত অপমান কৰা হ'ল। খোদ চৰকাৰী প্ৰতিনিধিয়ে চূড়ান্তভাৱে অপমান কৰিলে আজি মৃত্যু বাৰ্ষিকীৰ দিনটোত। এয়া নিউজ 18ৰ কেমেৰাত বন্দী হোৱা এক্সক্লুচিভ দৃশ্য আমি দেখুৱাইছোঁ, যি সময়ত বহিৰাজ্যৰ গামোচা নিষিদ্ধ ঘোষণা কৰা হৈছে। বহিৰাজ্যৰ গামোচা ক্ৰয় কৰিবলৈ ৰাজ্যবাসীক ইতিমধ্যে আহ্বান জনোৱা হৈছে যাতে ক্ৰয় কৰা নহয় বহিৰাজ্যৰ গামোচা। আৰু তেনে সময়তে বহিৰাজ্যৰ এই গামোচাৰে শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হ'ল সমাধি ক্ষেত্ৰত সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰতিনিধি। কেৱল অসমীয়া গামোচা ব্যৱহাৰ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে, কিন্তু মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশক ভৰিৰে মোহাৰিলে স্বয়ং সাংস্কৃতিক সঞ্চালকালয়ে। বহিৰাজ্যৰ গামোচা হাতত লৈ সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিল সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক। আৰু তাৰ পিছতে সাংবাদিকৰ প্ৰশ্নত বেবেৰী বাং হ'ল সঞ্চালকগৰাকী। দমোজাত পৰিল সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালকজন। হাতৰ টিপত গামোচা লৈ সমাধি ক্ষেত্ৰত ত্যাগ কৰিলে সাংস্কৃতিক সঞ্চালকালয়ৰ কৰ্মীয়ে। থাকক যাব গামোচা ক'ৰ পৰা কিনিছিলে? এটা হেৰিতে কিনা নাপায়। এইটো নহয়, এইটো হেৰি কৰা হেৰি মাৰি আনিছিল দাদা। থাকক যাব গামোচা ক'ৰ পৰা কিনিছিলে? এটা হেৰিতে কিনা নাপায়। এয়া হৈছে বহিৰাজ্যৰ গামোচা। আৰু এই বহিৰাজ্যৰ গামোচা বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছিল যাতে চৰকাৰী অনুষ্ঠানত বহিৰাজ্যৰ গামোচা ব্যৱহাৰ কৰা নহয়। কিন্তু তেনেস্থলত খোদ ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশক ভৰিৰে মোহাৰা পৰিলক্ষিত হ'ল। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক আজি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। 11 সংখ্যক মৃত্যু বাৰ্ষিকীত খোদ চৰকাৰী পক্ষৰ ফালৰ পৰাই চূড়ান্ত ৰূপত এনেদৰে অপমান কৰা হ'ল সুধাকণ্ঠগৰাকী। মৃত্যু তিথিত এনেদৰে সুধাকণ্ঠক অপমান চৰকাৰৰ। আমি জনাওঁ যে মাত্ৰ 45 মিনিটতে অনুষ্ঠান সামৰিলে সাংস্কৃতিক সঞ্চালকালয়ে। জালুকবাৰীৰ সমাধি ক্ষেত্ৰত অনুষ্ঠানত উপস্থিত নহ'ল চৰকাৰৰ কোনো প্ৰতিনিধি। সেৰেঙা উপস্থিতিৰে ভূপেন্দাৰ স্মৃতি দিৱস পালিলে সাংস্কৃতিক সঞ্চালকালয়ে। প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। অসম জাতীয় পৰিষদৰ নেতা তথা 1 নম্বৰ ৱাৰ্ডৰ পৰিষদ হুকুম চান্দ আলী বক্সিয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মাত্ৰ 45 মিনিট সময়তেই সামৰা হ'ল স্মৃতি দিৱস। জালুকবাৰীৰ সমাধি ক্ষেত্ৰত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা স্মৃতি তৰ্পণৰ আয়োজন কৰা হৈছিল। মাত্ৰ 45 মিনিটতে সামৰা হ'ল অনুষ্ঠান। উপস্থিত নাথাকিল চৰকাৰৰ কোনো প্ৰতিনিধি। ইয়াক লৈ বিৰোধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ভূপেন্দাৰ সমাধি ক্ষেত্ৰ হোৱাটো উচিত আছে, হৈ গ'ল। খালি ঠেকা ঠেকি হ'ল। আগৰ চৰকাৰ দিনতো কৈছোঁ, এইখন চৰকাৰ দিনতো কৈ আছোঁ। আৰু এইখন চৰকাৰে খুব নিৰ্মাণ কাম কৰি আছে, বিভিন্ন ঠাইত নিৰ্মাণ কাৰ্য চলি আছে। আমি ক'ব খোজো নিৰ্মাণ কাৰ্যৰ ভিতৰত ভূপেন্দাৰ সমাধিস্থলটোৰ এটা অগ্ৰাধিকাৰ তালিকাত লৈ আহিব লাগে, প্ৰথম শাৰীত লৈ আহিব লাগে। আৰু গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত কথা বতৰা পাতি, মাটি বাৰী কথা বতৰা পাতি ঠিক ঠাক কৰি ল'লেই হ'ল। একেবাৰে পাৰে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত অসম চৰকাৰে কথা বতৰা পাতিলে ইয়াৰ মাটি পাব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ স্বাৰ্থত কিবা এটা কৰাটো বিচাৰিব, সেইটো কথা পাতি ল'লেই হ'ল। কিন্তু ভূপেন্দাৰ সমাধি ক্ষেত্ৰখন আহল বহলকৈ লওক, লাইটটো নাই, এই কথাটোৰ পৰা আলোচনা হ'ব লাগে নেকি বাৰু কওকচোন? যে ভূপেন্দাৰ সমাধি ক্ষেত্ৰত এটা লাইট নাই, এইটো মানে খুব বেদনাদায়ক কথা। মানে
সেইকাৰণে ক'ব খোজো এইবোৰ কথা যাতে অহাবাৰ জন্মদিন আৰু মৃত্যুদিন আলোচনা নহয়, আহল বহলকৈ সুন্দৰকৈ এইখন সম্প্ৰসাৰণ কৰক। যিকোনো পৃথিৱীৰ যিকোনো ব্যক্তিয়ে থিয় হৈ ভূপেন্দ্ৰ সৃষ্টিৰাজিক যাতে উপলব্ধি কৰিব পাৰে, তেনেধৰণে এইখন অগ্ৰাধিকাৰ তালিকাত ভূপেন্দ্ৰ স্মৃতি এই সমাধি ক্ষেত্ৰ নিৰ্মাণৰ ব্যৱস্থা কৰক। চৰকাৰৰ লগত আলোচনা কৰোঁতে আমাক কৈছিল কৰিম বুলি, কিন্তু কেতিয়া? হয় জয়ন্ত, এয়া আছিল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ কুমাৰ ভট্টাচাৰ্যৰ। তেখেতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আজি সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত তেওঁ উপস্থিত আছিল আৰু যিহেতু একাদশ তেখেতৰ মৃত্যুৰ বাৰ্ষিকী, গতিকে মৃত্যু বাৰ্ষিকীৰ দিনটোত তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ যি প্ৰতিনিধি দল ইতিমধ্যে উপস্থিত হৈছে। আৰু এটা কথা ক'ব লাগিব যে আজি সুধাকণ্ঠৰ যি মৃত্যু বাৰ্ষিকী উপলক্ষে যেনেধৰণে চৰকাৰৰ পৃষ্ঠপোষকতাত ইয়াত অনুষ্ঠান অনুষ্ঠিত হ'ব লাগিছিল, সেই ধৰণে নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। কাৰণ মাত্ৰ ৪৫ মিনিট সময়ৰ ভিতৰতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ যি অনুষ্ঠান সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু স্মৃতি তৰ্পণ অনুষ্ঠান সম্পন্ন হ'ল আৰু বিভিন্ন যি ঠাইৰ পৰা বিভিন্ন ব্যক্তিসকল আহিল, উপস্থিত হ'লি, আহি তেওঁলোকে চাবলৈ কাৰণে বিচাৰিছিল সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰখনলৈ। প্ৰতিটো বৰ্ষতে তেওঁলোক আহে, তেওঁলোক আহি মেলি এই অনুষ্ঠান উপভোগ কৰেহি আৰু তেওঁলোকে এগৰাকী আছে, তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। মই জানিব বিচাৰিম যে আজি যিহেতু অনুষ্ঠান এটা অভিযোগ উত্থাপন হৈছে, কৈছে যে মাত্ৰ কম সময়ৰ ভিতৰত অনুষ্ঠানে কৈছে, কি ক'ব অনুষ্ঠিত হৈছে? আমাৰ শ্ৰাদ্ধ পাতিলে ঘৰত যেনেকুৱা হয় 10টা-5টা মানুহ মাতি পেলাই শ্ৰাদ্ধটো কিবাকে নিয়মটো কৰি থওঁ আৰু পইচাৰ টান কিবাৰ টান, ইয়াতে পইচাৰ টান নহয় অসম চৰকাৰৰ, পইচা। কিন্তু সমাধিস্থল ভূপেন্দ্ৰৰ যদি আজিয়ে এনেকুৱা অৱস্থা হয় 11 বছৰ বয়সতে, আৰু যদি 20, 22, 25 হ'লে আৰু কেনেকুৱা হ'ব? গতিকে ইয়াৰ পিছত এনেকুৱা দুৰ্ভাগ্যজনক অৱস্থাটো নেদেখিম যাতে সেইটো মানে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ। কোনো এগৰাকী চৰকাৰৰ প্ৰতিনিধি নাই, মন্ত্ৰী নাই, কি ক'ব? স্থানীয় বিধায়ক নাই। এইটো দুৰ্ভাগ্যজনক কথা, এইটো দুৰ্ভাগ্যজনক কথা। আমি মিটিঙত বা কোনোবা মাইক্ৰফোনৰ আগত আমি ডাঙৰকৈ কথা কওঁ যে ভূপেন্দ্ৰ অমুক তমুক তেখেতৰ ওপৰত যিটো আমি আজি আহি পেলাই দেখা পোৱা পৰিস্থিতি, আজি 11 বছৰত আজিৰ দিনটোত ইমান অনুচুপীয়াকৈ পাতা বুলি আমি গম পোৱা নাছিলোঁ। আমি কিন্তু দুখিত, আমি এনেকৈ বাৰুকৈ দুখিত। এজন ভাৰত ৰত্নক এনেকুৱাকে ব্যৱহাৰ কৰাটো এটি বেছি পৰিতাপৰ কথা। এইটো ক'ৰবাত অনীহা প্ৰকাশ কৰা হৈছে নেকি? নিশ্চয় অনুমান কৰিব পাৰিছোঁ। অনীহা প্ৰকাশৰ কথাটো আমি এই দৰ্শক হিচাপে আমি আজি অনুমান কৰিব পাৰিছোঁ যে ক'ত আছে, কি কেনেকুৱা লাগি আছে। বেকে ছাত্ৰহঁতে কৈ আছে যে আমি দাবী কৰি আছোঁ, দাবীবিলাক কিয় নামানে, গুৰুত্ব কিয় নিদিয়ে, ক'ত আছে? কিন্তু এইবিলাক আজিতো এনেকুৱা হ'ব নালাগে। এতিয়া মানুহ বিৰি দিয়া বাট নাপাওঁ হ'ব লাগিছিলে। এই কথাটো কি কথাটো হেৰি কৰিছে। সেইকাৰণে ময়ো আহ্বান জনাওঁ অসমৰ সংবাদ জগতখনক যে ইয়াৰে পৰিৱেশত আপোনালোকৰ আগবাঢ়ক, ইয়াৰে কি সিদ্ধান্ত ল'ব পাৰে। আপোনালোকক আমি আহ্বান জনাইছোঁ ইয়াৰে সিদ্ধান্ত এটা কি ল'ব পাৰে, যাতে অহা দিনবোৰ মৃত্যু বাৰ্ষিকী আৰু জন্ম বাৰ্ষিকী যাতে এনেকুৱা আমি দেখা নাপাওঁ। তাৰ কাৰণে আজি আমি বৰ দুখ পাইছোঁ, আহি পেলাই বহুত দুখ পাইছোঁ। হিয়াৰ আমুঠু বুলি কওঁ, ভাৰত ৰত্ন বুলি কওঁ, নিদিয়াৰ কাৰণে আমি জোৰদাৰ আপিল কৰিছিলোঁ। কিন্তু আজি ক'ত আমি কি দেখা পালোঁ? আমি কি দেখা পালোঁ? বৰ দুখ লাগিছে। সেইকাৰণে অৰাজনৈতিক দল সংগঠনে এই বস্তুটোত লাগি পেলাই এই কাৰ্যসূচীটো আগবঢ়াই নিয়াৰ কাৰণে, এই কৰ্মসংস্কৃতিটো আগবঢ়াই নিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। নিশ্চয়কৈ এটা উদ্বেগজনক বিষয়, কাৰণ কেলে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি যিহেতু একাদশ মৃত্যু বাৰ্ষিকী, গতিকে যি ধৰণে অনুষ্ঠান অনুষ্ঠিত হ'ব লাগিছিল সেইধৰণে অনুষ্ঠান অনুষ্ঠিত হোৱা নাই বুলি যিসকল অসমীয়া যিসকল ৰাইজ আছে, ৰাইজসকলে অভিযোগ উত্থাপন কৰিছে। আৰু তেওঁলোকে বিভিন্ন ঠাইৰ পৰা আহি ইয়াত উপস্থিত হৈছে। আৰু আচলতে প্ৰতি বছৰে জন্ম দিৱস হওক বা মৃত্যু বাৰ্ষিকী হওক, প্ৰতিটো বৰ্ষতে এনেদৰে যিসকল ৰাইজ ভূপেন দাক ভাল পোৱা, যিহেতু ভূপেন দা অসমীয়াৰ হিয়াৰ আমঠু, অসমবাসীৰ এক স্বাভিমান ভূপেন দা, আৰু তেখেতৰ এই মৃত্যু বাৰ্ষিকীৰ দিনটোত সকলোৱে আহি উপস্থিত হৈ তেখেতলৈ একাঞ্জলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে তেওঁলোকে ইয়াত আহি উপস্থিত হৈ বিভিন্ন যি অৰাজনৈতিক দল সংগঠন আছে বা যিসকল স্বেচ্ছাসেৱী সংগঠন আছে বা জালুকবাৰী শাখা সাহিত্য সভা আছে, তেওঁলোকৰ তৰফৰ পৰা অনুষ্ঠান আয়োজন কৰা হৈছে। ভূপেন দাৰ মৃত্যু দিৱস উপলক্ষে গীত মাতৰ অনুষ্ঠান আয়োজন কৰা হৈছে। কিন্তু আজিৰ দিনটোত যিহেতু যি ধৰণে অনুষ্ঠান হ'ব লগা আছিল, সেই
অনুষ্ঠান হোৱা নাই এগৰাকী বাইদেউ আছে আপুনি প্ৰতিক্ৰিয়া সংগ্ৰহ কৰক আমি প্ৰতিক্ৰিয়া পৰৱৰ্তী সময়ত আগবঢ়াম আৰু এনেদৰে কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অত্যন্ত মুষ্টিমেয় লোকৰ অংশগ্ৰহণ আৰু চৰকাৰীভাৱে যেন অনীহা কৰা হ'ল অনীহা প্ৰদৰ্শন কৰা হ'ল এই কাৰ্যসূচীত তাৰেই যেন এখন ছবি এই মুহূৰ্তত দেখিবলৈ পোৱা হ'ল যাক লৈ উপস্থিত সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সুধাকণ্ঠৰ দৰে এটা যি এগৰাকী ব্যক্তিয়ে নহয় সুধাকণ্ঠ এটা নিজেই আছিল অনুষ্ঠান আৰু এই সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত এনেদৰে পাল মৰা ধৰণেৰে কাৰ্যসূচী পালন কৰাৰ বাবে সাংস্কৃতিক সঞ্চালকালয়ক সমালোচনা কৰিছে উপস্থিত লোকসকলে